অৰ্থাৎ সুবৰ্ণ সোণোৱালৰ অকণমান স্মৃতি বা ভাষণ জনাবলৈ আহি খবৰ এটা জানিব পাৰিলোঁ। সোণোৱাল সদৌ সোণোৱাল কছাৰী সমাজৰ তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান আছে আৰু এই অনুষ্ঠানৰে সভাপতি হ'ল তিনিচুকীয়া জিলাৰ ৰমণী বাগলাই। গতিকে তেখেতে এই বিষয়ে বিতংভাৱে অলপ বুজাই ক'বলৈ মই অনুৰোধ কৰিলোঁ। সন্মানীয় আমাৰ সম্পাদক ডাঙৰীয়া আছে, সন্মানীয় শিক্ষাধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সাংবাদিক সম্পাদক ডাঙৰীয়া আৰু ভাইটি সুবৰ্ণ সোণোৱাল ডাঙৰীয়া, জৰিয়তে আপোনালোক আটাইবোৰ আজি আমি আমাৰ সদৌ সোণোৱাল সমাজ যোৱা 2023 চনৰ 12 মাৰ্চত আউনীআটী সত্ৰ ডিব্ৰুগড় কাৰ্যালয়ত নাগৰিক সভাই সদৌ সোণোৱাল সমাজ সদৌ সোণোৱাল কছাৰী সমাজ তাত আমাৰ সভাপতি হিচাপে আমাৰ সন্মানীয় নৱকুমাৰ ডেকা বৰুৱা, সম্পাদক লগতে কাৰ্যকৰী সভাপতি হিচাপে আমাৰ কাৰ্তিক আৰু সম্পাদক আমাৰ দীপক শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সদৌ সোণোৱাল কছাৰী সমাজ তেখেতলোকে এই সমাজখনত বিশেষকৈ আমাৰ সমাজখনৰ যিটো ব্যৱস্থাপনা বৰ্তমান হৈ আছে সেই ব্যৱস্থাপনাখিনি যাতে আহি থকা প্ৰজন্ম সমাজখনক কেনেধৰণে আগুৱাই নিব পাৰোঁ তাৰ বিস্তৃত আলোচনা কৰে। এই আলোচনা মনে এতিয়া কথা হ'ল কি আমাৰ মূল লক্ষ্য উদ্দেশ্য কি স্বাস্থ্য, শিক্ষা আৰু ব্যৱসায়। আমি এই তিনিটাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উপৰিও প্ৰতিভা সম্পন্ন ক্ৰীড়া সংস্কৃতিৰ দিশত আমাৰ যদি প্ৰতিভা সম্পন্ন ল'ৰা ছোৱালী থাকে তেখেতলোককো আমি বিভিন্ন ধৰণে সহায় আগবঢ়াই আগুৱাই নিয়াৰ কথা চিন্তা কৰিছোঁ। এতিয়া আমি এই সংগঠনটো আমি খুব সুন্দৰভাৱে প্ৰচাৰ কৰি গৈছোঁ আৰু তেনেকৈ আমি তিনিচুকীয়া জিলাত প্ৰায় 30খনমান গাঁৱত আমি প্ৰাথমিক গাঁও 30খনমান গাঁও আৰু সেই গাঁওবোৰ আমি এতিয়া আমাৰ যিখিনি আঁচনি আমি যেনেধৰণে চিন্তা কৰিছোঁ সেইমতে আমাৰ ডিব্ৰুগড় জিলাই কিছু কাম কৰি গৈছে, কিন্তু তিনিচুকীয়া জিলাই বিশেষভাৱে আমি বানপানী কাৰণে সেইখিনি ক্ষেত্ৰত সুবিধা কৰিব পৰা নাই। বাকী সামাজিক যিকি নহওক তথাপি আমি ক্ৰীড়া ক্ষেত্ৰত দুগৰাকী ব্যক্তিক আৰ্থিকভাৱে কোনো এটা সহায় যদি যাতে তেখেতলোকে বহুত যেনেধৰণে সুবিধা কৰিব তাত তেনেকুৱা ব্যৱস্থাপনা তিনিটা ব্যৱস্থা বুলি কেনে তিনিটা লক্ষ্য লৈছে কি কি ক'লে? এটা ক্ৰীড়া, স্বাস্থ্য, শিক্ষা আৰু ব্যৱসায়। আমি কেনেকুৱা ধৰণে চিন্তা কৰিছোঁ আমি গাঁও সমিতি এখন কৰিছোঁ। আমি গাঁও সমিতি তিনিটা পৰ্যায় আছে, আমাৰ তিনিটা সমিতি আছে। তিনিখন এতিয়া প্ৰথম পৰ্যায় হ'ল আমি গাঁওখনত 1000 ঘৰ আছে বা 500 ঘৰ আছে। এই 500 ঘৰ লৈ এখন কমিটি আছে। এই কমিটিখনৰ যোগেদি আমি স্বাস্থ্যৰ ক্ষেত্ৰত গাঁৱত যদি কাৰোবাৰ কিবা এটা হয় তেতিয়া আমি যুগসূত্ৰ ৰাখি আমি কেনেধৰণে সেই মানুহজনৰ স্বাস্থ্যৰ সহায় কৰিব পাৰিম সেইখিনি প্ৰথম পদক্ষেপ হিচাপে আমাৰ গাঁও সমিতিখনে কৰিব। গাঁও সমিতিখনে কৰাৰ পিছত গাঁও সমিতিয়ে যদি নোৱাৰে আমাৰ জিলা সমিতিয়ে নোৱাৰিলে আমাৰ ষ্টেট আমাৰ কেন্দ্ৰীয় সমিতি। এতিয়া লগতে আৰু এটা কথা আছে, স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ ব্লাড গ্ৰুপৰ কথা আছে। ব্লাড গ্ৰুপৰ যোগেদি বিভিন্নজনক সহায় কৰা এটা চিন্তা আছে। আমি কৰ্মসূচী দিছোঁ, সেই কৰ্মৰ মতে সেইখিনি কাম আগবঢ়াই গৈ আছোঁ।
এতিয়া কথা হ'ল আমাৰ সেইটো আহিব ক'ৰবাৰ পুঁজি এটা লাগিব নিশ্চয় তাৰ অধীনৰ ফালৰ পৰাহে আহিব। আমি সেইকাৰণে প্ৰথম ষ্টেপ হিচাপে গাঁও ধৰি লওক 50 টকাই ধৰিলোঁ, 50 টকা ধৰা হ'ল, এক্সাম্পল এটা দিছোঁ দেই, উদাহৰণ হিচাপে 50 টকা ধৰা হ'ল, এতিয়া 500 ঘৰত কিমান উঠিব? 25,000 টকা উঠিব। 25,000 উঠিব। তাতে ধৰি লওক আপোনাৰ সেই তেনেকৈ 500 ঘৰ হ'ল। আমাৰ জিলাত আছে 10,000 পৰিয়াল, আমি 50 টকাকৈ উঠাম, তাত হ'লে 5 লাখ টকা জমা হ'ব। আৰু 50 ষ্টেট কমিটিত যাব, 60,000 পৰিয়াল আছে, তাত জমা হ'ব আমাৰ 30 লাখ টকা। সেই তেনেধৰণে প্ৰথম পদক্ষেপ হ'ব গাঁওখনত যদি কাৰোবাৰ বেমাৰ হ'ল হওঁতে সেই প্ৰাথমিক কমিটিখনে প্ৰথম নিব মানুহখনক ফোন কৰিলে ধৰি লওক 108 বা 108 যদি নাহে গাড়ী খৰচ হ'ব 1,000, সেই 5,000 পৰা 1,000 টকা ওলাই গ'ল বা 2,000 টকা ওলাই গ'ল গাড়ীখন নিওঁতে, তাত থৈ আহিলে বেমাৰীজনক থৈ অহাৰ পিছত আৰু আনুষংগিক খৰচ আছে, যিটো খৰচ হ'ব এই 5,000 ভিতৰতো যদি পাৰ হৈ যায় তেতিয়া আমাক জিলা সমিতিত জমা কৰে। আমি জিলা সমিতিয়ে 1 লাখ বা 2 লাখলৈকে আমি দিওঁ। সেই যে 50 টকা আমি 5 ধৰি লওক 5 লাখলৈকে আমাৰ দিয়াৰ ব্যৱস্থা। সেইখিনি কৰাৰ পিছত যদি নহয় তেতিয়া ষ্টেট কমিটিয়ে আৰু আমাৰ পৰা যিটো 50 টকা উঠালে তাত 30 লাখ টকা জমা হয়, তাতো তেখেতলোকে ডাইৰেক্ট পইচাটো যাব। সেই তেখেতলোকৰ নম্বৰ সময় এণ্ড্ৰইড ম'বাইল আমাৰ ছাৰে কৈছে যে এণ্ড্ৰইড ম'বাইলৰ যোগেদি তেনেকৈ হেৰি কৰি যোগটো ডাইৰেক্ট হ'ব। তেখেতলোকে 50 টকাহে দিব, 3 লাখ 5 লাখ 10 লাখ যি পাৰে আমাৰ কেন্দ্ৰীয় সমিতি মিলি বা আমাৰ গোটেই সমিতিখিনি মিলি সহায় কৰিব। সেইটো হ'ল স্বাস্থ্য ক্ষেত্ৰ। তাৰপিছত যেতিয়া সেই 50 টকাটোৰ পৰা 2,000 টকা ওলাই গ'ল নহয়, তাক আকৌ ফিল আপ কৰিব লাগিব। সেই প্ৰাথমিক কমিটিয়ে 20 টকা 20 টকা দি আকৌ মানে তাত যিটো 25,000 টকা আছে সেইটো 25,000 থাকিবই লাগিব, আকৌ এজন কোনোবা ওলাব। সেইটো স্বাস্থ্য ক্ষেত্ৰ। শিক্ষা ক্ষেত্ৰতো আমি ধৰি লওক এতিয়া সেই পদ্ধতি সেই তেনেকৈ প্ৰথমতে প্ৰাথমিক কমিটিয়ে কৰিব, যদি নহয়গৈ বেছি লাগে তেতিয়াহ'লে জিলা সমিতিয়ে কৰিব, তাতকৈ বেছি যদি লাগে এই বস্তুটো গোটেই অসমতে গোটেই অসমতে প্ৰযোজ্য হ'ব। আমাৰ এতিয়া ইয়াত গোটেই সমিতিসমূহ গঠন কৰি আছে, ডিব্ৰুগড়তে যাতে যথেষ্ট কৰিলে, বাকীবিলাকতো কৰিছে। গুৱাহাটীততো এখন সদৌ সমাজ বুলি এখন আছেই বোলে আগৰ পৰাই, তেখেতলোকে 1200 কিবা এটা উঠাই বুলি শুনিছোঁ, কিন্তু প্ৰতিমাহে তেনেধৰণে তেখেতলোকে সমাজটো ধৰি ৰাখিছে। আমিও তেনেকৈ সমাজটো ধৰি ৰাখিব বিচাৰিছোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰত তেখেত সেইটো আছেই। আৰু এটা শিক্ষাৰ ক্ষেত্ৰত আছে, এতিয়া আপুনি দেখিছে আমাৰ মানুহবিলাকে মহিলাবিলাকে আহি গোটেই স্কুলত ইংলিছ মিডিয়ামত পঢ়ায়, অকল পঢ়ালেতো নহ'ব। সেই যে মহিলাসকলৰ ভিতৰত এতিয়া ধৰি লওক ঘৰত ঘাই শিক্ষা পঠিয়াই তুলি ঘৰখন নহয়, স্কুলতো নহয়, স্কুলতো শিকায় এশজনৰ ভিতৰত ঘৰখন বেছি। স্কুলত 6 ঘণ্টা বা 5 ঘণ্টা পায়, ঘৰখনত 19 ঘণ্টা পায়। তেতিয়াহ'লে সেই তেনেধৰণে শিক্ষাটো দিবলৈ আজিকালি বহুত মহিলাসকলে ইংলিছটোও ভালকৈ নাজানে, অসমীয়াখিনিও ভালকৈ নাজানে। তেনে ক্ষেত্ৰত আমি এলেকাটো শিক্ষিত বোৱাৰী দুগৰাকী বিচাৰিম। শিক্ষিত বোৱাৰীৰ পৰা তেখেতলোকে এই যে বোৱাৰীসকলে স্কুলত তেখেতলোকক যাতে সকলো ABCD ক খ এইখিনি ভালকৈ শিকাব পৰা ব্যৱস্থা কোনো চিন্তা শিকাব এই সংগঠনে বৰ ধুনীয়া পদক্ষেপ। পদক্ষেপ এই পদক্ষেপটো বৰ ধুনীয়া হয়, কাৰণ এই পদক্ষেপটোৰ বিষয়ে অলপ আগতে আলোচনা কৰোঁতে শুনিলে যে ধুনীয়া পদক্ষেপ লৈছিল, কিন্তু মই এই বিষয়টোৰ বিষয়ে মোৰ মানে আৰু জানিবলৈ মন গ'ল। জানি মেলি তাৰমানে সাক্ষাৎ মানুহজনক লগ পাওঁতে, আপোনালোকক লগ পাওঁতে কথাখিনি পাতি এনেকৈ এটা ভিডিঅ' বনাই থাকিবলৈ মন গ'ল। জানিবলগীয়া কথা।